আচলতে এই মানুহখিনিক এনেদৰে ধৰ্মৰ নামত উন্মাদ হ'বলৈ কোনে শিকালে? শৰীয়ত বোলা এটা বস্তু আছে, যিটো শৰীয়তে তেওঁলোকক সেইটো শিক্ষা দিয়ে, আৰু সেই শিক্ষাৰ ফলত এই মানুহবিলাক এনেদৰে বেলেগ ধৰ্মৰ বেলেগ চিন্তাধাৰাৰ মানুহক জীৱনতে হত্যা কৰিবৰ কাৰণে উন্মাদ হৈ পৰে। এই ঘটনা কেৱল বাংলাদেশত হৈছে যোৱা সপ্তাহত, তেনে নাভাবিব। আমাৰ এই অসম ৰাজ্যতো এই ঘটনা আমি আজি নহয় 1983 চনতেই প্ৰত্যক্ষ কৰিছোঁ, যেতিয়া গৰুখুটি ধলপুৰত দয়ানাথ কৰ্মাক মাছ মৰা জালেৰে মেৰিয়াই নিশা মিয়াই ঘপিয়াই হত্যা কৰিছিল। সেই ঘটনাও এই ঘটনাতকৈ কোনো গুণে কম নাছিল। যেতিয়া প্ৰসন্ন বৰুৱা, ভূপেন ডেকা, শ্যামল কুণ্ডুহঁতক শোণিতপুৰ জিলাৰ লালেটাপুত এটা শালত পেলাই জাঠিৰে খুচি জলকীয়াৰ গুৰি ঢালি হত্যা কৰা হৈছিল, সেই হত্যাকাণ্ড এই হত্যাকাণ্ডতকৈ কোনো গুণে কম নাছিল। সেই সময়ত মোবাইলত কেমেৰা নাছিল। আজি মোবাইলত কেমেৰা আছে, সেইকাৰণে বাংলাদেশৰ ভিডিঅ' পৃথিৱীয়ে দেখা পালে। আমি সেই সময়ৰ ঘটনা কেৱল বৰ্ণনাত পঢ়িছোঁ, ইতিহাসৰ পৃষ্ঠাত পঢ়িছোঁ, কিন্তু অসমে 1980 চনৰ পৰাই এনে বৰ্বৰ ঘটনা প্ৰত্যক্ষ কৰি আহিছে। সেইকাৰণে আজি অসম বাংলাদেশৰ দৰে এটা পৰিস্থিতিৰ বুকুত থিয় হৈ আছে। সেইকাৰণে আমি বেছি সজাগ হোৱাৰ প্ৰয়োজন আছে। লালেটাপু, গৰুখুটি, ধলপুৰ, ধুলা, ৰূপহী যাতে আকৌ অসমৰ ভূমিত পুনৰাবৃত্তি নহয়, এই ডিপু চন্দ্ৰৰ সেই জীৱন্তে জ্বলি থকা সেই দৃশ্য চাই আকৌ আমি সকলো অসমীয়া সজাগ হোৱাৰ সময় আহিছে। কিয়নো 83 চনৰ সেই ৰক্তাক্ত দিনবোৰ অসমত যাতে ঘূৰি নাহে, সেই উন্মাদনা যাতে অসমত ঘূৰি নাহে, তাৰ কাৰণে আমি সাৱধান হোৱাৰ সময় এইটো। কিয়নো লালেটাপুৰ পৰা যি আহ্বান, যি চিঞৰ সেই সময়ত প্ৰসন্ন বৰুৱা, ভূপেন ডেকাহঁতে চিঞৰিছিল, নাইবা ধলপুৰ ধুলাৰ পৰা দয়ানাথ কৰ্মাহঁতে যিটো চিঞৰ চিঞৰিছিল, সেই চিঞৰ বাণীবদ্ধ কৰিবৰ কাৰণে অসমীয়াৰ হাতত কেমেৰা নাছিল। সেইকাৰণে আমি সেই দৃশ্য পৃথিৱীক দেখাব নোৱাৰিম। তেওঁলোকক জ্বলাই হত্যা কৰা, খুচি হত্যা কৰা সেই দৃশ্য আমি পৃথিৱীক দেখাব নোৱাৰিলোঁ। ডিপুচন্দ্ৰ দাসৰ সেই জীৱন্তে জ্বলি থকা দৃশ্য আজি পৃথিৱীয়ে চাইছে, কিয়নো মানুহৰ হাতে হাতে কেমেৰা আছিল। সেই সময়ত কেমেৰা নাছিল। আজি আমাৰ হাতত কেমেৰা আছে, তেনেকুৱা ঘটনা আমি ঘটিবলৈ নিদিওঁ। কিন্তু যিসকল চক্ৰান্তকাৰী, সেই চক্ৰান্তকাৰীসকলে তেনেকুৱা ঘটনা ঘটাব পাৰে, কিয়নো তেওঁলোকে শৰীয়ত মানে, আৰু শৰীয়তত বিশ্বাস নকৰা মানুহক কাফেৰ বুলি কয়, আৰু কাফেৰক হত্যা কৰাটো তেওঁলোকৰ ধৰ্ম, তেওঁলোকৰ কৰ্তব্য, সেই কথাটো তেওঁলোকে বিশ্বাস কৰে। সেইকাৰণে তেওঁলোকে ডিপুচন্দ্ৰ দাসক হত্যা কৰিছিল। তাহানিতে 1983 চনত প্ৰসন্ন বৰুৱা, ভূপেন ডেকা, শ্যামল কুণ্ডু, দয়ানাথ কৰ্মাহঁতক হত্যা কৰা হৈছিল এই পবিত্ৰ মা কামাখ্যা আৰু শংকৰদেৱৰ ভূমিত। সেইকাৰণে আজি আমি সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। ডিপুচন্দ্ৰ দাসৰ সেই জ্বলি থকা ফটোখনে আমাক আকৌ এবাৰ সোঁৱৰাই দিছে, ভূপেন হাজৰিকাই গোৱাৰ দৰে কিৰাকিৰি জুয়ে পুৰা নিৰ্বাচনত ভাইটি মোৰ নোহোৱা হ'ল, যাতে তেনেকুৱা ভাইটি আকৌ আমি হেৰুৱাব লগা নহয়, তাৰ কাৰণে আমি সাৱধান হ'বৰ সময়। সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা আন্তঃসমষ্টি প্ৰব্ৰজনৰ প্ৰতিৰোধ কৰাৰ কাৰণে যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে, অসমৰ সকলো থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰই সেই উচ্ছেদ অভিযানৰ আমি অংশীদাৰ হ'ব লাগিব। চৰকাৰৰ সৈতে একেলগে আমি সেই উচ্ছেদ অভিযানত যাব লাগিব, আৰু মিয়াৰ আগ্ৰাসনক ৰাজনৈতিক, সামাজিক, আৰ্থিকভাৱে সিহঁতৰ প্ৰভুত্বক আমি যাতে প্ৰতিহত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলো থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ সমবেত হোৱাৰ এয়া এক ইতিবাচক আৰু এটা বলিষ্ঠ সময়। এই সময়ত আমি একত্ৰিত হৈ এই শক্তি আমি দেখুৱাব লাগিব। নহ'লে 83 চনত আমি যেনেকৈ দয়ানাথ কৰ্মাহঁতক হেৰুৱাইছিলোঁ, প্ৰসন্ন বৰুৱা, ভূপেন ডেকা, শ্যামল কুণ্ডুহঁতক হেৰুৱাইছিলোঁ, তেনেকৈ আৰু কোনোবা এজন ভাইটিক আমি হয়তো হেৰুৱাব লগা হ'ব পাৰে। ডিপুচন্দ্ৰ দাসে চিঞৰি বাংলাদেশৰ পৰা আমাক এই আহ্বান জনাইছে, আৰু আমাৰ নিজৰ ভাতৃ দয়ানাথ কৰ্মা, প্ৰসন্ন বৰুৱা, ভূপেন ডেকাহঁতে 83 চনতে সেই আহ্বান জনাই গৈছে। গতিকে এই দুয়োটা আহ্বান সাৰোগত কৰি সকলো অসমীয়া, সকলো ভূমিপুত্ৰ, সকলো থলুৱা খিলঞ্জীয়া মানুহ, জাতি, ধৰ্ম, বৰ্ণ ঊৰ্ধত গৈ আমি একত্ৰিত হোৱাৰ সময়। সেই আহ্বান আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ এই পবিত্ৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা অসমৰ সকলো জনসাধাৰণলৈ আহ্বান জনাইছোঁ।